মোৰ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লিখি আনিছোঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ বিষয়ে 10 আখৰী বাক্য। প্ৰায়ে তোমালোকৰ স্কুলত লিখি লৈ যাবলৈ দিয়ে, গতিকে তোমালোকে এনেদৰে লিখিব পাৰা। 1 নম্বৰ বাক্যটো লিখিবা, বিষ্ণুপ্ৰসাদ ৰাভা এগৰাকী বিশিষ্ট কবি, শিল্পী, অভিনেতা আৰু মুক্তিযুঁজাৰু আছিল। প্ৰতি বছৰে জুন মাহৰ 20 তাৰিখে আমি ৰাভা দিৱস পালন কৰোঁ, কাৰণ বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ 1969 চনৰ 20 জুন তাৰিখে তেওঁ আমাক কন্দুৱাই পৰলোকলৈ গমন কৰিছিল। তেওঁৰ সেই মৃত্যুৰ দিনটো আমি ৰাভা দিৱস হিচাপে পালন কৰোঁ। 2 নম্বৰ বাক্য লিখিবা, তেখেতৰ জন্ম হৈছিলে 1909 চনৰ 31 জানুৱাৰী তাৰিখে ঢাকাত। ঢাকা বৰ্তমান বাংলাদেশৰ অন্তৰ্গত, ঠিক আছে। নেক্সট চোৱা 3 নম্বৰ, তেখেতৰ পিতৃ আৰু মাতৃৰ নাম আছিল ক্ৰমে, অৰ্থাৎ তেখেতৰ দেউতাকৰ বা পিতৃৰ নাম আছিলে গোপাল ৰাভা আৰু মাতৃ বা মাকৰ নাম আছিলে গেঠি ৰাভা। 4 নম্বৰ বাক্যটো লিখিবা, সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁক কলাগুৰু সন্মান প্ৰদান কৰিছিল। নেক্সট 5 নম্বৰ বাক্যটো এনেদৰে লিখিবা, তেখেতে বহুকেইটা অসমীয়া গীত সৃষ্টি কৰে, যাক ৰাভা সংগীত নামেৰে বিভূষিত কৰা হৈছে। 6 নম্বৰ বাক্য লিখিবা, বিষ্ণুপ্ৰসাদ ৰাভাই প্ৰাথমিক শিক্ষা তেওঁ ঢাকাত লাভ কৰিছিলে, যিহেতু তেওঁৰ জন্মস্থান ঢাকাই আছিলে, আৰু হাইস্কুলীয়া শিক্ষা তেওঁ তেজপুৰত আৰু কলেজীয়া শিক্ষা তেওঁ কলিকতাত আহৰণ কৰিছিলে। 7 নম্বৰ বাক্যটো এনেদৰে লিখিবা, বিষ্ণুপ্ৰসাদ ৰাভা আছিল সহস্ৰ গুণৰ অধিকাৰী। তোমালোকক মই বাক্যবিলাক বহুত বেছি টানকৈ দিয়া নাই, তোমালোকক মই একেবাৰে চমুকৈ দিছোঁ, ঠিক আছে। 8 নম্বৰ বাক্য লিখিবা, 1937 চনত অসমৰ সুগায়িকা যোৰহাটৰ প্ৰিয়লতা দত্তক প্ৰথম তেওঁ বিবাহ কৰাইছিল, অৰ্থাৎ তেওঁ বিবাহ পাশত আবদ্ধ হৈছিল 1937 চনত, কিন্তু তেওঁৰ প্ৰথমা পত্নীৰ মৃত্যু হোৱাত তেওঁ আকৌ দ্বিতীয় বিবাহো কৰাইছিলে। 9 নম্বৰ বাক্য, বিষ্ণুপ্ৰসাদ ৰাভাই 1939 চনত কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত 108 বিধ নৃত্য কৰি অভিলেখ গঢ়িছিলে। নেক্সট লিখিবা 10 নম্বৰ শেষৰ বাক্যটো, 1969 চনৰ 20 জুন তাৰিখে ৰাতি তেজপুৰত ৰাভাদেৱে মৃত্যুক সাৱটি লয়, বা এনেদৰে লিখিব পৰা, অসমৰ সুসন্তান এইজনা শিল্পীয়ে 1969 চনৰ 20 জুন তাৰিখে আমাক কন্দুৱাই পৰলোকলৈ গমন কৰে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদিহে ভিডিঅ'টো চাই তোমালোকে ভাল পাইছে বা উপকৃত হৈছোঁ বুলি ভাবা, ভিডিঅ'টি লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। ফেচবুক পেজত যদি ভিডিঅ'টো চাই আছা, ফেচবুক পেজটি ফ'ল' কৰি দিবা। লগতে আন কোনো মহান ব্যক্তিৰ বিষয়ে তোমালোকক যদি লিখি দিব লাগে, কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা।